মৰমৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজলৈ আকৌ এটা নতুন চিন্তাধাৰা লৈ আহিছোঁ। যদি কেনেবাকৈ ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিবা। বন্ধু বান্ধৱীসকল, আমাৰ আশে পাশে চাৰিওফালে যিবোৰ মানুহৰ মাজত আমি থাকোঁ, উঠা বহা কৰি থাকোঁ, সকলোৰে কিবা নহয় কিবা স্বাৰ্থ বা মতলব থাকে। আপোনাৰ পৰা তেওঁলোকে কিবা এটা বিচাৰে, সেইকাৰণে আপোনাৰ আশে পাশে ঘূৰি ফুৰে। যিদিনা তেওঁলোকৰ সেই স্বাৰ্থ সিদ্ধি হৈ যাব, সেইদিনা আপুনি একেবাৰে অকলশৰীয়া হৈ পৰিব। প্ৰকৃত বন্ধু এই সংসাৰত কোনো কাৰো নহয়। সকলোৱে নিজৰ লাভটোৰ বাবেহে মাত্ৰ বন্ধুত্ব ৰক্ষা কৰে। এই সংসাৰখন কেৱল লাভৰ বাবেহে চলি আছে। ইয়াত তোমালোক যিমান টোপনিত থাকিবা সিমান লছ হ'ব। সেইবাবে টোপনিৰ পৰা উঠা, সাৰ পোৱা, সচেতন হোৱা, নিজৰ ক্ষমতা, নিজৰ শক্তিখিনি অনুভৱ কৰিবলৈ শিকা। জীৱনত যদি কিবা এটা হ'বলৈ বিচাৰিছা, তেতিয়াহ'লে তুমি নিজক নিজে জয় কৰিব পাৰিব লাগিব আৰু নিজক নিজে সাজু কৰিব পাৰিব লাগিব।